PMত যোনটো আমাৰ ঘৰ দিয়ে পইচা দিয়ে সেইটো ঘৰত আমি সম্পূৰ্ণভাৱে ঘৰটো বনাব নোৱাৰোঁ। ইয়াতে আমাৰ কমচে কম 50-60 হাজাৰ টকা ভৰিব লগা হয়, যিখিনি আজিকালি যোনটো মূল্যবৃদ্ধি হৈছে সেইটো মূল্যবৃদ্ধিৰ কাৰণে আমাৰ মানে দুখীয়া ৰাইজৰ আৰু দুখীয়া মানুহৰ ভিতৰত মানে বহুত প্ৰব্লেম হৈছে। এইখিনি পইচাত আমি মানে ঘৰটো সম্পূৰ্ণ কৰিব নোৱাৰোঁ। আজিৰ পৰা 5 বছৰ বা 10 বছৰ আগত 3-4 বছৰ আগত যোনটো মূল্যবৃদ্ধি আছিল তাতকৈ বাইডাবলৈ বুলি ক'ব লগা হয়। এনেকুৱা মূল্যবৃদ্ধি হৈছে ৰড চিমেণ্ট চব বস্তুৰে। চৰকাৰক এইটো আহ্বান জনাওঁ যাতে আমাৰ দুখীয়া ৰাইজে যোনখিনি আমাৰ হিতাধিকাৰী পইচাটো দিয়ে সেইটো পইচাৰ পৰা আমাৰ কমচে কম 50-60 হাজাৰ টকা এটা বৃদ্ধি কৰিব লাগে। এইটো আহ্বান জনাওঁ চৰকাৰৰ ওচৰত। আমি চৰকাৰে দিয়া টকা দিয়ে আমি ঘৰ সম্পূৰ্ণ কৰিব পাৰোঁ, কিন্তু বিৰাট কষ্ট। যিখিনি টকা দিছে চৰকাৰে মানে ঘৰ বনাওঁতে কাঠৰ দাম, চিমেণ্টৰ দাম আৰু টিনৰ যিখিনি দাম হয় সেইখিনি লৈ আমাৰ বহুত কষ্ট হয়, নহয় তাৰমানে ভৰিব লগা হয়। বহুত টকা ভৰিব লগা হয়। ভৰিলেহে আমি ভালকৈ কামটো কৰিব পাৰোঁ। মোটামুটি ধৰকচোন 30-40 হাজাৰ টকা ভৰিব লগা হয়। ভালকৈ যদি ধুনীয়াকৈ এটা ঘৰ বনাওঁ 30-40 হাজাৰ টকা ভৰিব লাগে। আমি চৰকাৰক এইটোৱে দাবী জনাম যাতে আমাক 20-30 হাজাৰ টকা ঘৰৰ নামত বঢ়াই দি আমি যাতে ভালকৈ ঘৰটো বনাব পাৰোঁ, এইটোৱে আমি চৰকাৰক আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।